আসামলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নটো উল্লেখ কৰা হ'ল। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে 2025 বৰ্ষৰ বিশ্ব ধৰিত্ৰী দিৱসৰ থিম কি আছিল? উত্তৰ, এই থিম আছিল আৱাৰ পাৱাৰ আৱাৰ প্লেনেট। বিশ্ব ধৰিত্ৰী দিৱস অৰ্থাৎ ৱৰ্ল্ড আৰ্থ ডে প্ৰত্যেক বছৰে 22 এপ্ৰিলত পালন কৰা হয়। NIA বা নিয়াৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ, নিয়াৰ সম্পূৰ্ণ অৰ্থ হৈছে নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চি। মাৰ্কিউৰীৰ ৰাসায়নিক চিহ্ন কি? উত্তৰ, মাৰ্কিউৰীৰ কেমিকেল চিম্বল হ'ল Hg। ভাৰতীয় সংবিধানৰ 19 নম্বৰ অনুচ্ছেদত কেই প্ৰকাৰৰ স্বাধীনতাৰ কথা উল্লেখ আছে? উত্তৰ, 6 প্ৰকাৰৰ। এই 6 প্ৰকাৰ স্বাধীনতা হ'ল বাক স্বাধীনতা আৰু মত প্ৰকাশৰ স্বাধীনতা, শান্তিপূৰ্ণভাৱে মিলিত হোৱাৰ স্বাধীনতা, সংগঠন গঠনৰ স্বাধীনতা, অবাধে ফুৰা চকা কৰাৰ স্বাধীনতা, ভাৰতৰ যিকোনো ঠাইত বসবাস কৰাৰ স্বাধীনতা আৰু যিকোনো বৃত্তি বা ব্যৱসায় কৰাৰ স্বাধীনতা। নেশ্যনেল ষ্টক এক্সচেঞ্জ কোন ঠাইত আছে? উত্তৰ, NSE মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাইত আছে। হৰিশ্চন্দ্ৰ উপাখ্যান কোনে ৰচনা কৰিছিল? উত্তৰ, শ্ৰীমন্ত শংকৰদেৱে। ৱাটাৰলু যুদ্ধ কিমান চনত হৈছিল? উত্তৰ, 1815 চনত। এই যুদ্ধ নেপোলিয়ন বোনাপাৰ্ট আৰু ব্ৰিটিছৰ মাজত ৱাটাৰলু নামৰ এখন ঠাইত হৈছিল। এই যুদ্ধত নেপোলিয়ন বোনাপাৰ্ট পৰাজিত হৈছিল। এই ৱাটাৰলু ঠাইখন বৰ্তমান বেলজিয়ামৰ অন্তৰ্গত। পিয়লি বৰুৱা আৰু মণিৰাম দেৱানক কিমান চনত ফাঁচি দিয়া হৈছিল? উত্তৰ, 26 ফেব্ৰুৱাৰী 1858 চনত। লিংগৰাজা মন্দিৰ কোন ঠাইত আছে? উত্তৰ, লিংগৰাজা শিৱ মন্দিৰ উৰিষ্যাৰ ৰাজধানী ভুৱনেশ্বৰত আছে। আগলমাকা উৎসৱ কোন জনগোষ্ঠীৰ লোকে পালন কৰে? উত্তৰ, গাৰো জনগোষ্ঠী। লিকোডাৰ্মা ৰোগক অন্য কি নামেৰে জনা যায়? উত্তৰ, ভিটিলিগো। ভিটিলিগো হৈছে স্কিন অৰ্থাৎ ছাল বগা পৰা এবিধ ৰোগ। ৰেড চি অৰ্থাৎ লোহিত সাগৰ আৰু গাল্ফ অফ এডেনক কোনটো প্ৰণালী অৰ্থাৎ ষ্ট্ৰেইটে সংযোগ কৰিছে? উত্তৰ, লোহিত সাগৰ আৰু গাল্ফ অফ এডেনক বব এল মান্টেব ষ্ট্ৰেইটে সংযোগ কৰিছে। অজন্তা গুহাৰ চিত্ৰসমূহ কোন ধৰ্মৰ লগত জড়িত? উত্তৰ, বৌদ্ধ ধৰ্ম। অজন্তা গুহা মহাৰাষ্ট্ৰৰ ঔৰংগাবাদ জিলাত অৱস্থিত। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।